ৰাভা জনগোষ্ঠীৰ লাঙামাৰা উৎসৱ পালন। ৰাভা সমাজৰ আৰাধ্য দেৱতা লাঙামাৰা পূজা জতীয়া ৰাভা সমাজে জতীয়াস্থিত লাঙামাৰা থানত সমূহ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত পূজা উপাসনা কৰা হয়, যাতে ভক্তপ্ৰাণ ৰাইজৰ মনোবাঞ্ছা পূৰণৰ লগতে সমাজৰ মংগলময় হয়। লাঙামাৰা পূজাৰ শুভক্ষণতে এই কাৰ্যসূচীৰ জৰিয়তে জতীয়া ৰাভা সমাজৰ উপদেষ্টা শ্ৰীযুত যতুৰাম ৰাভা, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া ডক্টৰ শৰৎ ৰাভা আৰু গাঁৱৰ গাঁওবুঢ়া শ্ৰীযুত জগত চন্দ্ৰ ৰাভাক সম্বৰ্ধনা জনোৱায়। ডক্টৰ শৰৎ ৰাভাই লিখি প্ৰকাশ কৰি উলিওৱা দুখন পুথিক্ৰমে ৰাভা লোককৃষ্টি, লাঙা পূজা আৰু টুকুৰীয়া পূজাৰ মন্ত্ৰগীত নামৰ গ্ৰন্থ দুখন জতীয়া ৰাভা সমাজৰ মুখ্য উপদেষ্টাৰ হাতত অৰ্পণ কৰে। গ্ৰন্থ দুখন উন্মোচনৰ সময়ত সভাখন পৰিচালনা কৰে জতীয়া ৰাভা সমাজৰ পৰিচালন সমিতিৰ সম্পাদক শ্ৰীযুত দীপুৰাম ৰাভাই আৰু সভাপতিত্ব কৰে শ্ৰী লোহিত ৰাভাই। এই পূজাখন আমাৰ আটা পিতা দিনৰ পৰা পূৰ্বপুৰুষসকলে কৰি অহা ধৰণে আমিও এই বুলি সেই নিয়ম অনুযায়ী পূজাখন কৰিছোঁ। লাঙামাৰা পূজা বুলি কয়। এই পূজাখন আচলতে যোৱাকালিৰ পৰা আৰম্ভ হয়। যোৱাকালি অৰ্থাৎ আজি আমি যিসকল দেৱ দেৱী পূজা কৰিছোঁ, যোৱাকালি সেই দেৱ দেৱীসকলক আমি ইয়াতে আমন্ত্ৰণ কৰি নিজৰ নিজৰ থাপনাত আসন বহুৱাই পেলাই আজি আমি সেই দেৱ দেৱীসকলক প্ৰত্যেককে নৈবেদ্য দি পেলাই পূজা পাতল কৰোঁ। আৰু ই এক মাংগলিক পূজা বুলি কয়। সমাজখনৰ মংগলৰ কাৰণে এই পূজাটো কৰা হয়। বিশেষকৈ লাঙামাৰা বুলি কয়। লাঙামাৰাৰ লগতে আমাৰ আছে গোপাল কৃষ্ণ, ইয়াৰ পিছত গণেশ বাবা আছে। আমাৰ আগৰ পূৰ্বপুৰুষসকলে হেৰকাপেটা বুলি কয়। লক্ষীক পূজা কৰা হয়। সৰস্বতী, চান সূৰ্য, নবৈনী আৰু কেঁচাই খাইটি বুলি কয়। আৰু এইসকলক পূজা কৰাৰ প্ৰত্যেককে এটা বিশেষত্ব আছে। যেনে ধৰি লওক গোপাল কৃষ্ণক পূজা কৰে যে আগৰ দিনত আমাৰ জনজাতি লোকসকলে বা জতীয়া ৰাভা সমাজখনে কৃষিৰ ওপৰত নিৰ্ভৰশীল আছিলে। যিহেতু কৃষিৰ ওপৰত নিৰ্ভৰশীল আছিলে, কৃষি কাৰ্য কৰিবৰ কাৰণে সেই সময়ত গৰু অত্যন্ত প্ৰয়োজন। গৰুৰ দ্বাৰা হাল বাইছিলে। সেইকাৰণে সেই গৰুবিলাক ৰাখিবলৈ, চৰাবলৈ গৰুক গৰখীয়া বুলি কৈছিলে। সেই গৰখীয়াজনে গৰুবিলাক চৰাই আৰু গৃহস্থৰ ঘৰে ঘৰে দি থৈ যায়। সেইকাৰণে কৃষ্ণ গোপাল, সিহঁতক গোপাল বুলি বিবেচনা কৰিছিলে আৰু সিহঁতৰ নামত পূজা এভাগ দিয়ে। ইয়াৰ পিছতে গণেশ বাবা, সেই সময়ত হাতীয়ে শস্য পথাৰবিলাক যাতে নষ্ট নকৰে, খুব কষ্ট কৰি আমাৰ কৃষক ৰাইজে খেতি বাতি কৰিছিলে যাতে হাতীয়ে নষ্ট নকৰে। আৰু আমাৰ ৰাইজে সেই সময়ত এঠাইৰ পৰা আন ঠাইলৈ যাবলৈ হ'লে যাতায়াতৰ ব্যৱস্থা নাছিলে, খোজকাঢ়ি গৈছিলে বহু দূৰলৈ। খোজকাঢ়ি যাওঁতে যাতে বাটত কোনো হেৰকাপেটা বা গণেশে যাতে লগ নাপায় বা কোনো বিপদ আপদ নহয়, সেইটোৰ কাৰণে গণেশক এভাগ পূজা দিয়ে। ইয়াৰ উপৰি হ'ল লক্ষী কয় বোলে পূবে যাৰ ঘৰ ভঁৰাল থাকে লক্ষী ঘৰ বুলি কয়। আৰু সেইকাৰণে সেই সময়ত ধান চান চপাই পেলাই যাতে ধান নদন মদন হয়, সেইকাৰণে নতুন নতুন ধান আনি মৰণা মাৰি যাতে ভঁৰালত থ'ব পাৰে আৰু গোটেই বছৰটো মানে কোনো অসুবিধা নোহোৱাকৈ পৰিয়ালটোৱে চলিব পাৰে, সেই উদ্দেশ্যত লক্ষীক পূজা কৰা হয়। আৰু সৰস্বতী কথাটো সকলোৱে জানে যে আজিৰ সমাজখনৰ লগত আমাৰো সমাজৰ ল'ৰা ছোৱালীবিলাকে, ভৱিষ্যত প্ৰজন্মবিলাকে যাতে শিক্ষা দীক্ষা লৈ উচ্চ শিক্ষিত হৈ পেলাই ৰাজ্যৰ হওক, দেশৰ হওক, সমাজৰ হওক যাতে সেৱা কৰিব পাৰে, সেই মনোভাৱেৰে সৰস্বতী আইক পূজা কৰা হয়, যাক মানে শিক্ষাৰ অধিষ্ঠাত্ৰী দেৱী বুলি কোৱা হয়। আৰু তাৰপিছত আছিলে চান সূৰ্য মানে হ'ল পোহৰ নহ'লে কোনো ধৰণৰ জীৱ জন্তু, শস্য, কোনো প্ৰকৃতি জীয়াই থাকিব নোৱাৰে। সূৰ্য অবিহনে জীয়াই থকাটো অসম্ভৱ। সেইকাৰণে যাতে সূৰ্যৰ ৰশ্মিয়ে আমাক জীয়াই থকাৰ সকাহ দিয়ে বা আমি
দৈনন্দিন জীৱনত কৰি যোৱা কামবিলাক যাতে কোনো অসুবিধা নহয় সেইকাৰণে সূৰ্যক মানে হেৰি কৰা হয়, পূজা কৰা হয়। ইয়াৰ পৰা আচলতে নৌবৈনী আমাৰ এই পূজাখনত লাঙামৰা পূজাত নৌবৈনীক আমন্ত্ৰণ কৰা হয়। সেই নৌবৈনীক ইয়াতে প্ৰত্যেককে থাপনাত নৈবেদ্য দিয়া হয়। আৰু ইয়াৰ পিছত আচলতে কেঁচাই খাইটি কথাটো হ'ল আমাৰ এই লাঙামৰা পূজাৰ পূৰ্বতে আজিৰ পৰা বহু বছৰ পূৰ্বে বলি বিধানৰ প্ৰথা আছিলে। তেতিয়া কেঁচাই খাইটি বুলি কয়, কেঁচাই খাইটিক বলি বিধান দিছিলে। কালক্ৰমত বিশেষ অসুবিধাৰ কাৰণে বলি বিধান আমি বন্ধ কৰিবলগীয়া হ'ল আৰু এতিয়া আমি বলি বিধান নকৰাকৈ এই পূজাভাগ আজিলৈকে চলাই আছোঁ। যাতে এই পূজাৰ দ্বাৰা এই অঞ্চলৰ আমাৰ জতীয়া ৰাভা সমাজৰ লগতে এই অঞ্চলৰ যাতে মংগল হয় তাৰে কামনা কৰি এই পূজাটো পতা হয়। কিমান ভক্তৰ সমাগম ঘটিছে আপোনালোকৰ এই পূজাখনত? তাত প্ৰায় আজি 700-800 মানৰ ভক্তৰ সমাগম হৈছিলে। গতিকে এটাই মনোমাঞ্চা যদি মংগল কামনা হয় সেই মনোমাঞ্চা লৈ পেলাই আহে। আৰু কিমান বছৰৰ পৰা আপোনালোকে এই স্থানত পূজাখন কৰি আছে? আমি জনামতে তেতিয়া কমাৰ্চ কলেজৰ অধ্যক্ষ আছিলে ভগৱান লহকৰ ছাৰ। তেখেতে এটা সমীক্ষা কৰিছিলে যে জতীয়াত কিমান চনৰ পৰা ৰাভা লোকে বসতি কৰিছে। তেখেতে সমীক্ষাত কৈ থৈ গৈছে, তেখেতে বাতৰি কাকতত লিখি থৈ গৈছে যে 1826 চনৰ পূৰ্বেই ইয়াত ৰাভা লোকসকলে বসবাস কৰি আহিছে। ইয়াণ্ডাবু সন্ধি তেতিয়াৰ পৰা বুলি লিখিছে। আৰু খুব সম্ভৱতঃ তেতিয়াৰ পৰাই এই পূজাখন আমাৰ পূৰ্বপুৰুষে কৰি আহিছে আৰু সেই হিচাপে আমি আজি এতিয়ালৈকে পূজাখন চলাই আছোঁ। কি পূৰ্বপুৰুষৰ পৰা চলি আহিছে। এই চলি অহাটো আমি এই যে দেখিছেনে আমি শিল পূজা কৰোঁ। এই শিলটো হ'ল শৈল্য যুগৰ কথা, তাৰপিছত আহিল তাম্ৰ যুগৰ কথা, তাৰপিছত আহিল লৌহ যুগৰ কথা। গতিকে আমি কিমান পুৰণি, গতিকে সেই পুৰণি আজিওলৈকে বহি আছে আমাৰ এই আগষ্টত। গতিকে আমি এই যে মহাদেৱ পাৰ্বতীক আমি মা বাবা বুলি ভাবোঁ, সেইকাৰণে পূজা কৰি আছোঁ। গতিকে এই মা বাবা আজিলৈকে আমি পূজা কৰি আছোঁ, এইটো আমাৰ সংস্কৃতি। আমি ইয়াতে কিবা এতিয়া আমি পূজা শেষ হ'ল, আমি অলপ সংস্কৃতিৰ অলপমান নাচ গান কৰোঁ আৰু উপায়